নমস্কাৰ ছাৰ বাইদেউসকল। অসমত অষ্টম অসম দৰমহা আয়োগ প্ৰৱৰ্তন সন্দৰ্ভত শেহতীয়াকৈ এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিবে অসম চৰকাৰৰ বিত্ত বিভাগৰ উপ সচিবলৈ আজিৰেই বিশেষ পত্ৰখন পঠিয়াইছে। এই পত্ৰখনৰ বিষয় আছে অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত প্ৰতিনিধিত্বৰ আবেদনসমূহ প্ৰেৰণ কৰা হৈছে। তলত কৈছে, মহাশয়, ওপৰৰ কথাখিনিৰ উল্লেখ কৰি মই অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত মুঠ তলত উল্লেখ কৰা 8টা আবেদনৰ দিয়া ধৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দিশত আপোনালোকৰ সপক্ষে পঠিয়াবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰথমটো আবেদন আছিল PM শ্ৰী বিৰুজোৰা বালিকা HS স্কুল বঙাইগাঁৱৰ দ্বাৰা। দ্বিতীয় আবেদন আছিল দক্ষতা বিকাশ বৃত্তিমূলক শিক্ষক সংস্থা অসমৰ দ্বাৰা দাখিল কৰা দ্বিতীয় আবেদন। তৃতীয়তে আছে চৰাইদেউৰ স্নাতক শিক্ষক জুলি বৰগোহাঁই বৰুৱাই দাখিল কৰা আবেদন। চতুৰ্থতে আছে দক্ষতা বিকাশ বৃত্তিমূলক শিক্ষকে দাখিল কৰা আবেদন। পঞ্চমতে আছে নগাঁৱৰ পশ্চিমনৈ হাইস্কুল AT শ্ৰী বীৰেন শইকীয়াই দাখিল কৰা। ষষ্ঠতে আছে সদৌ অসম সংযুক্ত মাধ্যমিক বিদ্যালয়ৰ অৰ্হতা সম্পন্ন শিক্ষকৰ সমস্যা সমাধানৰ দাবী সমিতিৰ দ্বাৰা দাখিল কৰা আবেদন। সপ্তমত আছে সদৌ অসম একত্ৰিত মাধ্যমিক BEd প্ৰশিক্ষিত স্নাতক শিক্ষক কল্যাণ সন্থাৰ দ্বাৰা দাখিল কৰা আবেদন। অষ্টমত আছে সদৌ অসম উন্নীতকৃত HS স্কুল স্নাতকোত্তৰ শিক্ষক সন্থাই দাখিল কৰা আবেদন। হয় ছাৰ বাইদেউসকল, এই ওপৰত উল্লেখ কৰা 8টা আবেদন পৰ্যালোচনা কৰি অষ্টম দৰমহা আয়োগত সঠিক সিদ্ধান্ত লোৱাৰ বাবে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে বিত্ত বিভাগৰ সচিবক আবেদন জনাইছে। অৰ্থাৎ শিক্ষক কৰ্মচাৰীসকলৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ অষ্টম দৰমহা আয়োগত সমাধান কৰিবলৈ শিক্ষা বিভাগে বিত্ত বিভাগক দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, আশা কৰা হৈছে যে অষ্টম দৰমহা আয়োগত শিক্ষক কৰ্মচাৰীসকলৰ যিসমূহ সমস্যা আছে এইসমূহ সমস্যা সমাধান হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।